অসমীয়া সাহিত্য সন্মিলনীৰ চতুৰ্দশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এইবাৰ যোৰহাট জিলাত অহা 14 আৰু 15 তাৰিখে সাহিত্য উৎসৱৰ আয়োজন কৰা হৈছে। এই সাহিত্য উৎসৱ দুদিনীয়াকৈ আমি কৰিছোঁ। আমাৰ 14 তাৰিখৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটি 14 তাৰিখে সন্ধিয়া মানে বৰ্ণাঢ্য এক সাংস্কৃতিক অনুষ্ঠানেৰে সমাপ্ত হ'ব আৰু 15 তাৰিখে মুকলি সভা হ'ব। ইয়াৰ ভিতৰতে 14 তাৰিখৰ দিনটোত আমাৰ ভালেমানকেইটা অনুষ্ঠান আছে। যেনে ধৰক চিত্ৰাংকন প্ৰতিযোগিতা আছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আমি ছাত্ৰ ছাত্ৰীসকলক এইখিনিতে অনুৰোধ জনাইছোঁ 14 তাৰিখে যাতে তেখেতসকল আহি উপস্থিত হয়হি। আমাৰ যুৱ মহোৎসৱ আছে, যুৱ উৎসৱ আছে। যুৱ উৎসৱত এটা খুব স্পৰ্শকাতৰ বিষয় লৈ পেলাই সেইদিনাখন আমাৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। তালৈও সকলোকে নিমন্ত্ৰণ কৰিছোঁ। তাৰপিছতে আমাৰ কবি সন্মিলন হ'ব। কবি সন্মিলনৰ কবিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। যোৰহাটবাসী সমূহ ৰাইজক আমি এই আটাইকেইটা অনুষ্ঠানলৈকে সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ যিখন সভাখনত যথেষ্ট সংখ্যক সাহিত্যিক আৰু গণ্যমান্য ব্যক্তি, বিশেষকৈ আমাৰ ৰাজ্যিকৰ যিসকল কৰ্মকৰ্তা, সেইসকলৰ লগত আপোনালোকে পৰিচয় হ'ব পাৰিব। আমাৰ সেই সকলো অনুষ্ঠানতে আপোনালোকৰ উপস্থিতি একান্ত কামনা কৰিছোঁ। লগতে আমাৰ 14 তাৰিখে মত বিনিময় বা আমাৰ প্ৰীতি মেল বুলি আমাৰ এটা অনুষ্ঠান কৰিম। আমাৰ নিজৰ ভিতৰত আমাৰ কৰ্মকৰ্তাসকলকো বা আমাৰ সকলোকে আমি সেই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাইছোঁ। আমি এইখিনিতে পোহৰ লাইভ এইটোকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আহি আমাৰ এই অনুষ্ঠানটিত আগভাগ লৈ আমাৰ পৰা কিছু কথা জানিব বিচাৰিছে। আমাৰ স্বপ্ন বৰঠাকুৰ আছে কাৰ্যকৰী সভাপতি আৰু মুনীন বৰঠাকুৰ আছে কাৰ্যকৰী সভাপতি। দুইজনকে তেখেতসকলৰ মতামত আছে যদি ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। অহা 14-15 ফেব্ৰুৱাৰী 2026 যোৰহাট জিলা অসমীয়া সাহিত্য সন্মিলনীৰ উদ্যোগত ৰাজ্যিক সন্মিলনীৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমাৰ 10 ফেব্ৰুৱাৰী অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস, তাৰ লগত সংগতি ৰাখি সাহিত্য উৎসৱ দুদিনীয়াকৈ আয়োজন কৰা হৈছে। ইয়াতে আমি ৰাজ্যিকৰ সকলো প্ৰতিনিধি, মুখ্য সচেতক, সভাপতি, সম্পাদক প্ৰমুখ্যে বিভিন্ন জিলাৰ আমাৰ বহুসংখ্যক প্ৰতিনিধিয়ে যোগদান কৰিব। লগতে আমি সমাজৰ সকলো স্তৰৰ আমি কবি সন্মিলন, লেখিকা সমাৰোহ, কবি সন্মিলন, প্ৰগতিশীল মহিলা পৰিষদ, আমি যিমানখিনি পাৰোঁ যোৰহাটৰ সকলো সাহিত্য অনুষ্ঠানক আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ মহাবিদ্যালয়ৰ পৰ্যায়ৰ, বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ যিসকলে সাহিত্য চৰ্চা কৰি আছে বা বিভিন্ন দিশত আছে, বিভিন্ন সংগঠনক আমি নিমন্ত্ৰণ জনাইছোঁ। অসমীয়া সাহিত্য সন্মিলনীৰ মূল মন্ত্ৰ হৈছে সংকীৰ্ণতাৰ বিপক্ষে সাহিত্য, মানৱতাৰ সপক্ষে সাহিত্য। আৰু এয়া আমাৰ সাহিত্য উৎসৱত আমাৰ এয়াই মূল লক্ষ্য যে আমি সকলো স্তৰৰ লোক একেলগে হওঁ, সাহিত্য চৰ্চা কৰোঁ আৰু সঁচা অৰ্থত সাহিত্যক গণমুখী কৰি তোলোঁ। ধন্যবাদ। যোৰহাটৰ JB ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা JB ৰোড, যোৰহাট।